তাৰমানে আমাৰ যিখিনি কাউণ্টিং এজেণ্ট আছে কাউণ্টিং এজেণ্টখিনি থবৰ কাৰণে মই আহিছোঁ কাউণ্টিং এজেণ্টখিনি সোমালে এতিয়া মই তাৰমানে আমি হয়তো পূৰ্বৰ পৰা আমি গম পাইছোঁ যে আজি আমি মৃত্যুজতে এই বৰপেটা লোকসভা সমষ্টিটোত আমি জয়ী হ'ম আৰু জয়ী হোৱা সূত্ৰেই আচলতে পৰিৱেশটো চাবৰ কাৰণে এই কাউণ্টিং হললৈকে আমি আহিছোঁ নিশ্চয় চবেই আশা কৰিছে যে বহুত দিনৰ মূৰত আমি বৰপেটা লোকসভা সমষ্টিটো অসম গণ পৰিষদে লাভ কৰিবলৈ সময় সেইকাৰণে আচলতে প্ৰত্যেকেই উল্লাস কৰিবৰ কাৰণে প্ৰস্তুতি হৈছে সাজু হৈ আছে আৰু তেনেকৈ তেনেধৰণে আমাৰ দলীয় কৰ্মী বা শুভাকাংক্ষীসকলৰ মাজত তেনেধৰণে এটা পৰিৱেশ সৃষ্টি হোৱাটো পৰিলক্ষিত হৈছে আজি যদি জয়লাভ কৰে তেতিয়াহ'লে এটা অভিলেখ হ'ব আপোনাৰ বাবে অভিলেখ হ'ব বুলি মই নকওঁ কিন্তু বস্তুটো জয়ী হোৱাটো মই ভাবোঁ নিশ্চিত বুলি হ'ব আৰু গতিকে যিধৰণে আপোনালোকে ভাবে যে অভিলেখ হ'ব নে কি হ'ব এইটো বস্তুটো এইটো মই নকওঁ এইটো ৰাইজে ক'ব অসমত আমি মৃত্যুজতে আসন লাভ কৰিবলৈ অসমত আমি দুই এটা চিটত আমি হয়তো আমাৰ ফলাফল অলপ বেয়া হ'ব কিন্তু আমি গৰিষ্ঠ সংখ্যক আসনে আমি লাভ কৰিবলৈ সক্ষম হ'ম আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি তাৰমানে ভৱিষ্যতবাণী কৰিছে মই এই মুহূৰ্তত সেই কথাটোৱে ক'ম নিশ্চয় যে ভৱিষ্যতবাণী মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভৱিষ্যতবাণী নিশ্চয় ফলিয়াব আৰু তেনেধৰণে আমি এই অসমত আমাৰ মৃত্যুজত ৰেজাল্ট তেনেধৰণেই হ'ব কিমান ভোটৰ মাৰ্জিন হ'ব বুলি ভাবিছে মই তাৰমানে এতিয়া মই এটা কথা ক'ম যে আমি 9 লাখৰ পৰা 10 লাখৰ ভোটৰ ভিতৰত আমি ভোট লাভ কৰিবলৈ সক্ষম হ'ম আৰু 9 লাখৰ পৰা 10 লাখৰ ভিতৰত যদি আমি ভোট লাভ কৰিবলৈ সক্ষম হ'ম তেতিয়াহ'লে নিশ্চিতভাৱে আমি 4 পৰা 5 লাখৰ ভোটৰ পৰিমাণত আমি জয়ী হ'বলৈ সক্ষম হ'ম আচ্ছা যদি জয়লাভ কৰে চেলিব্ৰেশ্যন কি ধৰণে হ'ব কি ধৰণে পৰিৱৰ্তন চেলিব্ৰেশ্যনৰ কথাটো আমি বিভিন্ন চেষ্টা কৰি আছে গতিকে এই মুহূৰ্তত তাৰমানে কথাটো কোৱাটো উচিত নহ'ব কিন্তু ইয়াত তাৰমানে মই যিহেতু অনুভৱ কৰিছোঁ যে ৰাইজ তাৰমানে দলীয় কৰ্মী শুভাকাংক্ষীসকলে তাৰমানে আনন্দ উৎসৱ পালন কৰাৰ কাৰণে তেওঁলোকে ইতিমধ্যে মানসিকভাৱে প্ৰস্তুতি হৈ আছে দিনটোৰ পৰিকল্পনা কি ধৰণৰ আছে যিহেতু এইমাত্ৰ আপুনি ইয়াত আহি উপস্থিত হৈছে নাই মই এতিয়া ঘৰলৈ যাম ঘৰত গৈ মানে গা পা ধুই ওলাই আহিম তাৰপিছত মই এইটো বঙাইগাঁৱৰ কাউণ্টিং হলত যাই কাউণ্টিং ঘৰলৈ গৈ তাৰপিছত অভয়পুৰীৰ পৰা পাঠশালাৰ পৰা নলবাৰীৰ পৰা বৰপেটা তাৰমানে আমাৰ যিখিনি কাউণ্টিং এজেণ্ট আছে কাউণ্টিং এজেণ্টখিনি থবৰ কাৰণে মই আহিছোঁ কাউণ্টিং এজেণ্টখিনি সোমালে এতিয়া মই তাৰমানে আমি হয়তো পূৰ্বৰ পৰা আমি গম পাইছোঁ যে আজি আমি মৃত্যুজতে এই বৰপেটা লোকসভা সমষ্টিটোত আমি জয়ী হ'ম আৰু জয়ী হোৱা সূত্ৰেই আচলতে পৰিৱেশটো চাবৰ কাৰণে এই কাউণ্টিং হললৈকে আমি আহিছোঁ নিশ্চয় চবেই আশা কৰিছে যে বহুত দিনৰ মূৰত আমি বৰপেটা লোকসভা সমষ্টিটো অসম গণ পৰিষদে লাভ কৰিবলৈ সক্ষম হ'ম সেইকাৰণে আচলতে প্ৰত্যেকেই উল্লাস কৰিবৰ কাৰণে প্ৰস্তুতি হৈছে সাজু হৈ আছে আৰু তেনেকৈ তেনেধৰণে আমাৰ দলীয় কৰ্মী বা শুভাকাংক্ষীসকলৰ মাজত তেনেধৰণে এটা পৰিৱেশ সৃষ্টি হোৱাটো পৰিলক্ষিত হৈছে আজি যদি জয়লাভ কৰে তেতিয়াহ'লে এটা অভিলেখ হ'ব আপোনাৰ বাবে অভিলেখ হ'ব বুলি মই নকওঁ কিন্তু বস্তুটো জয়ী হোৱাটো মই ভাবোঁ নিশ্চিত বুলি হ'ব আৰু গতিকে যিধৰণে আপোনালোকে ভাবে যে অভিলেখ হ'ব নে কি হ'ব এইটো বস্তুটো এইটো মই নকওঁ এইটো ৰাইজে ক'ব অসমত আমি মৃত্যুজতে গৰিষ্ঠ সংখ্যক আসন লাভ কৰিবলৈ সক্ষম হ'ম আমি দুই এটা চিটত আমি হয়তো আমাৰ ফলাফল অলপ বেয়া হ'ব কিন্তু আমি গৰিষ্ঠ সংখ্যক আসনে আমি লাভ কৰিবলৈ সক্ষম হ'ম আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি তাৰমানে ভৱিষ্যতবাণী কৰিছে মই এই মুহূৰ্তত সেই কথাটোৱে ক'ম নিশ্চয় যে ভৱিষ্যতবাণী মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভৱিষ্যতবাণী নিশ্চয় ফলিয়াব আৰু তেনেধৰণে আমি এই অসমত আমাৰ মৃত্যুজত ৰেজাল্ট তেনেধৰণেই হ'ব কিমান ভোটৰ মাৰ্জিন হ'ব বুলি ভাবিছে মই তাৰমানে এতিয়া মই এটা কথা ক'ম যে আমি 9 লাখৰ পৰা 10 লাখৰ ভোটৰ ভিতৰত আমি ভোট লাভ কৰিবলৈ সক্ষম হ'ম আৰু 9 লাখৰ পৰা 10 লাখৰ ভিতৰত যদি আমি ভোট লাভ কৰিবলৈ সক্ষম হ'ম তেতিয়াহ'লে নিশ্চিতভাৱে আমি 4 পৰা 5 লাখৰ ভোটৰ পৰিমাণত আমি জয়ী হ'বলৈ সক্ষম হ'ম আচ্ছা যদি জয়লাভ কৰে চেলিব্ৰেশ্যন কি ধৰণে হ'ব কি ধৰণে পৰিৱৰ্তন চেলিব্ৰেশ্যনৰ কথাটো আমি বিভিন্ন চেষ্টা কৰি আছে গতিকে এই মুহূৰ্তত তাৰমানে কথাটো কোৱাটো উচিত নহ'ব কিন্তু ইয়াত তাৰমানে মই যিহেতু অনুভৱ কৰিছোঁ যে ৰাইজ তাৰমানে দলীয় কৰ্মী শুভাকাংক্ষীসকলে তাৰমানে আনন্দ উৎসৱ পালন কৰাৰ কাৰণে তেওঁলোকে ইতিমধ্যে মানসিকভাৱে প্ৰস্তুতি হৈ আছে দিনটোৰ পৰিকল্পনা কি ধৰণৰ আছে যিহেতু এইমাত্ৰ আপুনি ইয়াত আহি উপস্থিত হৈছে নাই মই এতিয়া ঘৰলৈ যাম ঘৰত গৈ মানে গা পা ধুই ওলাই আহিম
তাৰপিছত মই এইটো বঙাইগাঁও কাউণ্টিং হলত কাউণ্টিং হললৈ কৰিম তাৰপিছত অভয়পুৰী পৰা পাঠশালাৰ পৰা নলবাৰীৰ পৰা বৰপেটা